আমি অনুসূচিত জাতি সুৰক্ষা কমিটি ডিমৰীয়াৰ পৰা বিশেষ কিছু আলোচনাৰ বাবে আমি ইয়াত আহিছোঁ। যেহেতু আমি গম পাওঁ যে ডিমৰীয়া সমষ্টিটো অনুসূচিত জাতিৰ লোকৰ বাবে সংৰক্ষিত কৰাৰ বাবে আমি কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। দেশ স্বাধীন হোৱাৰ পিছতো অনুসূচিত জাতিৰ বিশেষ পৰিৱৰ্তন হোৱা দেখা নগ'ল। স্বাধীনতাৰ পিছতো বহুতো সলনি নহ'ল। সকলো চৰকাৰে অনুসূচিত জাতিৰ লোকসকলক উন্নয়নৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। স্বাধীনতাৰ 78 ইয়াৰ হোৱাৰ পিছতো দিছপুৰ বা ডিমৰীয়াৰ জন্মসূত্ৰে ডিমৰীয়াৰ এজনো স্থানীয় লোকে বিধায়ক হ'ব নোৱাৰাটো দুৰ্ভাগ্যজনক বিষয়। সকলোৱে ডিমৰীয়াখনৰ ৰাজনীতি আধাৰস্থলী হিচাপে ব্যৱস্থা কৰি আহিছে। আজি এটি ষড়যন্ত্ৰ চলিছে। ভৱিষ্যতত ডিমৰীয়া সমষ্টিৰ এজন সবল নেতা হোৱাৰ সম্ভাৱনা থকা অনুসূচিত জাতিৰ যুৱ বিপ্লৱ চৰকাৰক কলিতে ষড়যন্ত্ৰ কৰি ধ্বংস কৰি পেলোৱা হৈছে। আমি বিপ্লৱ চৰকাৰক আহ্বান জনাইছোঁ, মণ্ডল সভাপতি পদৰ পৰা তেওঁক কি অপৰাধ অপহৰণ কৰা হ'ল, সেয়ে বিপ্লৱ চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে বা তেখেতক আমি প্ৰত্যাহ্বান জনাইছোঁ তেখেতে দুদিনৰ ভিতৰত স্পষ্টীকৰণ দিয়ক। যিহেতু আমি জানো যে বিপ্লৱ চৰকাৰ ডিমৰীয়াৰে এখন পিছপৰা অঞ্চলৰ পৰা উঠি অহা যুৱক, শিক্ষিত যুৱক, তেখেতে এই অনুসূচিত জাতিৰ বাবে বহু বছৰ ধৰি বহুতো কাৰ্যকলাপত তেখেতে আমাক সহায় সহযোগিতা কৰি আহিছে। বিপ্লৱ চৰকাৰ এতিয়া কিয় নিমাত হৈ আছে, বিপ্লৱ চৰকাৰে উত্তৰ দিব লাগে। আমি ডিমৰীয়া অনুসূচিত জাতি সুৰক্ষা কমিটিৰ পৰা আহ্বান জনাইছোঁ বিপ্লৱ চৰকাৰক অহা দুই দিনৰ ভিতৰত তেখেতে স্পষ্টীকৰণ দিব লাগে। লগতে আমি ইয়াত জানিব পাৰিছোঁ যে বিপ্লৱ চৰকাৰক মণ্ডল সভাপতি পদৰ পৰা আঁতৰোৱাৰ আঁৰত বিজেপিৰ কাৰ্যালয়ৰ সম্পাদক সুশান্ত বিশ্বাস তেখেতৰ আৰু এটা নাম আছে সুদীপ জড়িত আছে বুলি আমি গম পাওঁ। সুদীপ হৈছে বৰাক ভেলীৰ পৰা অহা যুৱক হয়। তেখেতে এই বিপ্লৱ চৰকাৰক চক্ৰান্ত কৰি মণ্ডল পদৰ পৰা উলিয়াই দিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ বা শুনা পাইছোঁ। লগতে সুশান্ত বিশ্বাসে অহা বিধানসভা ইলেকশ্যনৰ কাৰণে ডিমৰীয়াৰ বিভিন্ন অঞ্চলত গৈ লাখ লাখ টকা বিলাই আছে। তেখেত যিহেতু এজন বিজেপিৰ সাধাৰণ কাৰ্যকৰ্তা, তেখেতৰ ওচৰত ইমান পইচা ক'ৰ পৰা আহে, তেখেতৰ টকাৰ উৎস কি? ইয়াৰ উত্তৰ ডিমৰীয়া ৰাইজে জানিব বিচাৰিছে। সততে নীতি আদৰ্শ শ্লোগান আঁতৰাই থকা বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই দাবী জনাও যে বিপ্লৱ চৰকাৰৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰৰ এক নিৰপেক্ষ তদন্ত হওক আৰু তদন্তৰ শেষ নোহোৱালৈকে বিপ্লৱ চৰকাৰক মণ্ডলৰ সভাপতি পদটোৰ বাহাল ৰখাৰ আৰু সুজিত চৰকাৰক বিগত 2-3 দিনৰ ভিতৰত খৰচ কৰা প্ৰায় কেইবা কোটি টকাৰ উৎস বিষয়ে ৰাইজক জনাবলৈ আৰু এক তদন্ত সমিতি গঠন কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। লগতে উক্ত বিষয়টিৰ ন্যায় নোপোৱালৈকে সমগ্ৰ ডিমৰীয়া সমষ্টিৰ অনুসূচিত জাতিৰ লোকসকলে আমি এটা ডিজিটেল আন্দোলন সৃষ্টি কৰিম, য'ত #Justice4SC People of ডিমৰীয়া শীৰ্ষক শ্লোগানটোৰ আন্দোলন গঢ়ি তুলিবৰ বাধ্য হ'ম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।